হৃদয়পুৰ ইয়াতে যোনে যায় তাৰে প্ৰেম ভাৱ জাগি উঠে তাৰ পৰা অকণমান তলত আহিলো এইখিনি চেৰাপুঞ্জী অনাপৰাত বৰষুণে হৈ থাকে তাৰমানে এঘৰত টিউচন কৰিছিল টিউচন মানে শিক্ষক তেওঁ কেনেকৈ টিউচন কৰিছিল মই দেখুৱাই দিছো এই কি কৈছে তাতে হা ও কি হল তোৰ স্যার আছে এ নহয় মই মানে স্যার ৰাস্তাৰি গৈ থাকোতে দীপিকাই গোলাপ ফুল মাৰিছে মাথা ফাটি গৈছে গোলাপ ফুল মাৰোতে মাথা ফাটি যায় নহয় মানে গোলাপ ফুলৰ লগত ফুলৰ টাপটো আছিল যে মাথা নষ্ট কৰি দিবে ও ফুলৰ টাপটো ইতি মাৰি দিছে টাবে ইতি মাৰি দিছে মাথা ফাটি এই যে তো টিউচন আছে গম পাইছা না নাই পাইছো স্যার টলং টলংকে ঘুৰি ফুৰি তামাম পঢ়ি আছো স্যার এইবাৰ আপোনাৰ নাম জ্বলাই পেলাম মই জ্বলাব নালাগে ফায়াৰ ব্ৰিগেড আহিব নালাগে এটা কাম কৰ মাইৰে আছে না আছে কিবা বনাইছে নে আজি আপনি টেনশনে নব নালাগে মই তো আপোনাৰ নাম জ্বলাই পেলাম মই আজিকালি তামাম পঢ়ো ৰাতিপুৱা উঠাৰ পৰা ৰাতি হুৱালৈকে ৰাতি হুৱাৰ পৰা ৰাতিপুৱা উঠালৈকে মই পঢ়িয়া থাকো কিতাপ হাততে থাকে ঠিক আছে আজি লেখা পঢ়া নাই আজি তোক মই প্ৰশ্ন দিম কিছু সুধি যাওক মই একদম টপকে উত্তৰ দিম মই লিখি আনছো তই মানে একেটা যে ক'ব পাৰা তই মোৰ মন সঁচাই নামটো ৰাখবি আৰু একদম আপোনাৰ নাম জ্বলাই পেলাম চিন্তা কৰিব নালাগে প্ৰথমে আমি এটা ভাৱ ভক্তি নহয় হৈ গৈছি সমাজত হয় না সেইকাৰণে আমি এটা প্ৰাৰ্থনা শুনো প্ৰাৰ্থনা গাব লাগিব প্ৰাৰ্থনা এটা গাই ৰঘুপতি ৰাঘৱ ৰাজা ৰাম মিঠাতেলৰ দাম বাঢ়িছে বইল চব্জি খাম বাৰু বইল চব্জি খাম চিলিণ্ডাৰৰ দাম বাঢ়িছে কেনেকে বনাম ভাবিছিলো বাইকখন লৈ ওলাই অলপ যাম পেট্ৰলৰ দাম বাঢ়িছে কেনেকে চলাম কি হে পাৰবি পাৰিম কৈ প্ৰাৰ্থনা শুনছে এনে প্ৰাৰ্থনা আপোনাৰ নাম জ্বলাই পেলাম মই ঠিক আছে এটা কাম কৰ ফলাখানটো লাগিব ফলাখান জানা না তই ক খ গ ঘ জানো স্যার ক মানে কল খ মানে খাম গ মানে গোটেই এখা ঘ মানে ঘৰত বহি গোটেই এখা কল খাম পাৰিবি জ্বলাই পেলাম এটা কথা তই এতিয়া তোক মোক হিচাপ লাগিব হা জীৱনত তই হিচাপ জানিব লাগিব তেতিয়া কি লাগিব নেওতা লাগিব স্যাৰ নেওতা খান মাত নেওতা স্যাৰ একৰ ভাগখন মাতি একদম একৰ ভাগখন মাতি স্যাৰ শুনিব স্যাৰ একে একে 2 তুমি ভন্টি জুই 2 একে 3 ডিএসএলআর আনিলো কিনি 3 একে 4 আছে এসি গাড়ী 4 একে 5 নকৰিবা লাজ 5 একে 6 নকৰিবা ভয় 6 একে 7 ফটো তুলু ফাঁস 7 একে 8 তোমাৰ মিঠা মাত 8 একে 9 ফেসবুকত আপডেট দিও 9 একে 10 ভন্টি তুমি পটি গলা বস পারবো মোর নাম তো উজালাবি আপনার নাম জ্বলাই পেলাম স্যার ঠিক আছে পদ 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 কেতিয়া পদ পদ 4 প্রকার কি প্রকার আপদ বিপদ লম্পদ আৰু সম্পদ স্যার পারবই পাৰিম স্যার মোর নাম জ্বলাব পাৰিম স্যার তার পিছত কাল কেই প্রকাৰৰ কাল 3 প্রকার ঠিকে আছে বঢ়িয়া স্যার আৰু কি অতীত কাল বর্তমান কাল আৰু ভবিষ্যৎ কাল তই উদাহৰণ দিব লাগিব উদাহৰণ দিব লাগিব স্যার আপোনাৰ ছোৱালীজনীক মই ফেসবুকত ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাইছিলো সেইটো মোৰ অতীত কাল এতিয়া আমাৰ দুইটাৰ মাজত ফেসবুকতে মেছেজ দি একদম গভীৰ প্ৰেম এইটো মোৰ বৰ্তমান কাল আৰু অহাবাৰ বহাগত তাক ডাইৰেক্ট মই ঘৰৰ পৰা উঠাই লৈ যাম সেইটো মোৰ ভবিষ্যৎ কাল পাগল কৰি মোৰ ছোৱালীটো লাগছে তই উদাহৰণ নাপালি ইয়াৰ একদম কাং থলত নি বুঝছ না এটা কাম কর 3টা ফুলৰ নাম ক 3টা ফুল স্যার স্যার 3টাই কব লাগিব স্যার বিউটিফুল হাউসফুল আৰু সাকসেসফুল স্যার পাৰিছ না স্যার বঢ়িয়া পাবি তই পাবি এটা তই হৰসিয়া বনৰীয়াটো জানা জানো বনৰীয়া মানে কি বনত থাকে স্যার বনত থকা তই 5টা বনৰীয়া জন্তুৰ নাম ক স্যার 5টাই লাগিব 5টাই লাগিব স্যার 3টা কলে নহয় নাই নহব 5টা লাগিব স্যার 3টা বান্দৰ আৰু 2টা বাঘ 3টা বান্দৰ আৰু 2টা বাঘ 5টাই হল এই পাগল কৰি দিব এটা এটা তই বাক্য ৰচনা পাৰিম স্যার পাৰিম স্যার হুৱালাকে পাৰিবি এটা হুৱালাকে কৈ দিম গ তোৰ কচোন গোৱা খৰে দি বাক্য ৰচনা স্যার গোৱা খৰে দি বাক্য ৰচনা স্যার গুৱাহাটীৰ গজেনৰ গেঞ্জিটো গেলা গেলা গোন্ধায়
এইটো হৈছে গুৱাহাটীত গেলা গেলাই গন্ধাই কিন্তু আমাৰ ইয়াতে যিটো পৰিৱেশ হয় না কি সুন্দৰ এটা পৰিৱেশ একদম মানে মোৰ এটা স্বাস্থ্য আজি এই গন্ধাতে ভাল হ'ল কিজানি এনেকুৱা নিৰ্মল বতাহ ন যেনক তই পাবি এইটো এতিয়া এখন ৰচনাটো লাগিব ৰচনা ছাৰ মই পুৰা মুখস্থ 10 নম্বৰ থাকে ৰচনাত আপুনি চিন্তাই কৰিব নালাগে মই ৰচনাটো সুন্দৰকৈ মুখস্থ কৰিছোঁ তেতিয়া গৰুৰ বিষয়ে ৰচনা গৰুৰ বিষয়ে ৰচনা ছাৰ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু গৰুৰ ঠেং 4খন গৰুৰ শিং 2টা গৰুৰ কাণ 2খন গৰুৰ নাক এটা নাকৰ বিন্ধা 2টা গৰুৰ লেজ এটা লেজৰ তলত গম পাইছোঁ আৰু গম পাইছোঁ আমাৰ এটা ডাঙৰ সমস্যা এই তাৰমানে বানপানী বিষয়ে কওঁ গৰুৰ বিষয়ে নালাগে হৈছে গম পাইছোঁ আৰু বানপানী ছাৰ বানপানী আমাৰ অসমৰ জাতীয় সমস্যা যোৱাবাৰ বানপানীত আমাৰ কলা গাইজনী ভাহি গৈছিল সেই গাইজনীৰ আপোনাৰ ঠেং 4খন শিং 2টা কাণ 2খন নাক এটা নাকৰ বিন্ধা 2টা লেজ এটা লেজৰ ঠিক তলেদি মানে গৰু আৰু তই গৰুতেই গ'লি দেখোন গৰুতেই পৰিল বানপানী ক'ৰবাত গৰুত গ'লি দেখোন তাকেতো ছাৰ বাৰে বাৰে গৰুত পৰি থাকে গুৰুজন শংকৰদেৱৰ বিষয়ে কওঁ শংকৰদেৱ আমাৰ যিজন গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জগত গুৰু আছিল তেখেতৰ বাহুত অসীম বল আছিল এবাৰ কি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ পাৰ হৈছিল ইপাৰ সিপাৰ পাৰ হৈ তেওঁ এটা প্ৰকাণ্ড ষাঁড় গৰু দেখা পালে সেই ষাঁড় গৰুটোৰ আপোনাৰ ঠেং 4খন শিং 2টা নাক এটা নাকৰ বিন্ধা 2টা কাণ 2খন নেজ এডাল নেজৰ ঠিক তলেদি হ'ব আৰু গৰু হ'ব নালাগে হ'ব যাই কিবা গৰুতে পৰে মোৰ গৰুটো শংকৰদেৱ আৰু তই গৰু বুলি লৈ গেলি সেইটো নহয় এটা কাম কৰ এতিয়া তই আমাৰ সমাজ অধ্যয়নখন জানো ছাৰ সমাজ ধৰণে প্ৰশ্ন মোক সুধি যাক মই থৈ উত্তৰ দিম পাৰিম ছাৰ পলিটিক্স মানে পলিটিক্স ছাৰ পলিটিক্স যিবিলাক মানুহে সাধাৰণ জনতাৰ ওপৰত টিক্স কৰি মন্ত্ৰী MLA হৈ বস্তুৰ দাম বঢ়াই ৰাইজৰ মাজত ফিক্স কৰি দিয়ে তাকে পলিটিক্স বোলে বঢ়িয়া পাৰবি মন্ত্ৰী বিষয় যি মতা মানুহৰ মন বেলেগত তিৰিৰ আঁচনিৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে আৰু একবাৰ কৈছো যি মতা মানুহৰ মন বেলেগত তিৰিৰ আঁচনিৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে মোৰ চাকৰিটো খাবই কিবা কৰি মই অলমি আছো হ'ব কবিতা ছাৰ কবিতা ছাৰ মই পুৰা মুখস্থ কৰিছো আপুনি চিন্তাই কৰিব নালাগে কবিতা গাই দিম গাই দিওঁ ছাৰ গাই দে ছাৰ কৰতল কমল মদৰ বটল লগত মটৰ কটৰ উঠয় বহয় বলয় অধম গমন কৰয় ঢলঙ পলঙ বুজি পোৱা নাই এনে এটা ভাঙনি এটা লাগিব বুজি পোৱা নাই ছাৰ কৰতল কমল মদৰ বটল আজিকালি কোমল হাতত ক'ত কমল পদুম ফুল থাকে মদৰ বটল লগত মটৰ আহি মানে মদৰ লগত পটৰ ভাজা লৈছে কটৰ আহি মদৰ লগত পটৰ ভাজা কাটাৰ কেঁচু পাইছে উঠয় বহয় আহি মদৰ নিচাহত এবাৰ উঠে এবাৰ বহে বলয় অধমে কৈছো গমন কৰয় ঢলঙ পলঙ আহি মদৰ নিচাত মানে ঢলং পলং কৈ গৈ আছে বঢ়িয়া পাবি পাৰিম ছাৰ 10 9 20 দিব এখন দিব লাগিব ছাৰ তে এতিয়াতো তোৰ ভূগোলৰ কথা আহিব ছাৰ সুধক ছাৰ ভূগোলৰ আচলতে মেপখন লাগে আমাৰ এতিয়া ল'ৰা ছোৱালী মেপ আঁকিব নোৱাৰে আপুনি চিন্তা কৰিব নালাগে অসমৰ মেপ কি আপোনাক মই গোটেই ভাৰতবৰ্ষৰ মেপৰ 4 সীমা কৈ দিব পাৰোঁ দে কচোন মেপখন নাই নহয় মেপখনটা কেনেকৈ আঁকিবি মেপখন নাই আপুনি এইফালে আহকচোন আৰু ধৰি ললো এইখন এখন ভাৰতৰ মেপ এইখিনি কাজিৰঙা ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায় তাৰ পৰা অকণমান ছাইড কাটি আহিলোঁ এইখিনি কানপুৰ ইয়াতে সোণ ৰূপ হীৰা আদিৰ অলংকাৰ পোৱা যায় তাৰ পৰা অকণমান আহিলোঁ এইখিনি নাগপুৰ ইয়াতে দৈ ক্ৰীম মাখন আদি ভাল ভাল খাদ্য বস্তু পোৱা যায় তাৰপিছত অকণমান তলত আহিলোঁ এইখিনি হৃদয়পুৰ ইয়াতে যোনে যায় তাৰে প্ৰেম ভাৱ জাগি উঠে তাৰ পৰা অকণমান তলত আহিলোঁ এইখিনি চেৰাপুঞ্জী অনবৰত বৰষুণে হৈ থাকে তাৰপিছত আপোনাৰ এইখন উত্তৰ প্ৰদেশৰ পাটনা এইখন আপোনাৰ উত্তৰ গুৱাহাটী এইখন দক্ষিণ গুৱাহাটী মাজেদি ব্ৰহ্মপুত্ৰ ছাৰ পাগল কৰি দিওঁ মোৰ নাম ৰাখিবি তই ৰাখিম ছাৰ